ওম নমো ভাগৱতে বাসুদেৱায়। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণৰ সেৱা জনাই ভাগৱতৰ পদভাগেৰে ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছো। পদভাগ হ'ল নামে ধনগণ নামে নাম বিনে সংসাৰত নাহি নাহি ৰাম হৰি নাম বিনে নাহি কাহাৰো চৰণ ৰাম ৰাম বুলি বৈকুণ্ঠ গমন ৰাম ৰাম বুলি বৈকুণ্ঠ গমন। আজিৰ বিষয়ভাগ নামঘোষাৰ 661 আৰু 662 নং ঘোষা লোৱা ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িম। 661 নং ঘোষা ভাগ হ'ল ক্ষুদ্ৰ আশা কৰি আছে ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কোপে জীৱ আছে পৰি কাল সৰ্পে লংঘি হৰাল চেতন তাৰ মুখ্য ৰূপে তজু বাক্যামিত কৃপায়ে হিংসা প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ। ভাঙনি ভাগ হ'ল জীৱসমূহ বুদ্ধ সুখত বহু আশা কৰি ভৱভূষত পৰি আছে। কাল সৰ্পই তাতে দংশন কৰি জীৱৰ চেতন হৈ আছে। হে প্ৰভু ভগৱন্ত কৃষ্ণ, তোমাৰ বাক্যামৃতেই একমাত্ৰ মোক্ষৰ উপায়। তুমি কৃপা কৰি সদায় বাক্যামৃত খিচিৰি দি মোক উদ্ধাৰ কৰা। আকৌ কৈছো জীৱসমূহ মুক্ত সুখত বহু আশা কৰি ভৱকূপত পৰি আছে। কাল সৰ্পই তাতে লংঘন কৰি জীৱৰ চেতন হেৰুৱাইছে। হে প্ৰভু ভগৱন্ত কৃষ্ণ, তোমাৰ বাক্যামৃতেই একমাত্ৰ মোক্ষৰ উপায়। তুমি কৃপা কৰি সদায় বাক্যামৃত খিচিৰি মোক উদ্ধাৰ কৰা। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছে।
এই ঘোষাভাগ ভক্তি প্ৰকাশৰ প্ৰাৰ্থনা ঘোষা। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই বেদ মাতাৰ দৰে সমস্ত জীৱৰ উদ্ধাৰ অৰ্থে পৰম গুৰু ভগৱন্ত কৃষ্ণক প্ৰাৰ্থনা জনাইছে। এই সংসাৰৰ জীৱসমূহ আশাবাদী আৰু বিনাশী। খন্তেকীয়া সম্ভোগকে আশা কৰি জীৱসমূহ ভৱ অন্ধকূপত পৰি আছে। তাকেই কালসৰ্পই তিল তিলকৈ আয়ু হৰণ কৰিছে আৰু নানা দ্ৰব্য দুৰ্বিপাক জাপি দি জীৱসমূহক দুখে জৰ্জৰিত কৰিছে। কালমায়া জীৱসমূহক চেতনাহীন কৰি ভগৱত বিমুখ কৰিছে। এই দুঘোৰ কালসৰ্পৰ পৰা মুক্তি পোৱাৰ উপায় একমাত্ৰ হৰিৰ গুণ নাম কীৰ্তন। প্ৰভু ভগৱন্ত কৃষ্ণৰ কৃপা নহলে কোনো জীৱই তেওঁ মহান বাণীসমূহ পালন কৰি তেওঁ গুণ নাম কীৰ্তনৰ ৰথ হ'ব। সেইবাবে মহাপুৰুষজনাই সমস্ত কালগ্ৰস্ত জীৱৰ হ'ল বেদ মাতাৰ দৰে জগতৰ হিত চিন্তা কৰি প্ৰভু ভগৱন্ত কৃষ্ণক প্ৰাৰ্থনা কৰিছে। হে দয়াময় কৃষ্ণ, তুমি সৰ্বদা কৃপা দৰ্শন কৰি তোমাৰ বাক্যামৃত মুখৰ উপায় ৰূপে ল'বৰ বাবে কৃপা কৰা আৰু তোমাৰ শীতল চৰণৰ কাষলৈ মোক উদ্ধাৰ কৰি লৈ যোৱা। 662 নং ঘোষাভাগলৈ ঘোষাভাগ হ'ল সৰু ধৰি আছে গজেন্দ্ৰে পিয়াক পাছে আকাশে গৰুড় চক্ৰ ধৰি দেহি গজেন্দ্ৰে পিয়াক পায়াস আকাশে গৰুৰ স্কন্ধে চক্ৰ ধৰি হৰি দেখি সুবৰ্ণ পদ্ম ধৰি বোলে দুখে আত্মনা নকৰো নমো ভগৱন্ত গুৰু লৈও দাসক ভাঙনি ভাগ এইদৰে ক'ব পাৰি যে গৰুবোৰৰ গাহে গজেন্দ্ৰক ধৰি থকা অৱস্থাত দাৰুণ পিয়া পাই গজেন্দ্ৰই আকাশলৈ চাইছে। আকাশত গৰুৰ স্কন্ধ ধৰি বিচৰণ কৰি অহা দেখি গজেন্দ্ৰই পুৰেৰে সুবৰ্ণ পদ্ম ধৰি অতি দুখে আত্মনাদ কৰি কৈছে, হে ভগৱন্ত, মোক তোমাৰ দাস কৰি লোৱা, মই তোমাক নমস্কাৰ কৰিছো। আকৌ কৈছো, সৰু বৰ গাহে গজেন্দ্ৰক ধৰি থকা অৱস্থাত দাৰুণ পিয়া পাই গজেন্দ্ৰ আকাশলৈ চাইছে। আকাশৰ গৰুৰ স্কন্ধ ধৰি বিচৰণ কৰি অহা দেখি গজেন্দ্ৰই সুৰেৰে সুবৰ্ণ পদ্ম ধৰি অতি দুখে আত্মনাদ কৰি কৈছিল, হে ভগৱন্ত, মোক তোমাৰ দাস কৰি লোৱা, মই তোমাক নমস্কাৰ কৰিছো। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছে।
এই ঘোষাটি গুৰুজনাই গজেন্দ্ৰোপাখ্যানৰ আলমত লিখা হৈছে। সৰোবৰত হস্তিনীসকলক লগত লৈ গজেন্দ্ৰে জলতীয়া কৰি থকাৰ সময়ত ভয়ংকৰ গাহে গজেন্দ্ৰৰ ভৰিত কামুৰি দিলে। গজেন্দ্ৰৰ উদ্ধাৰ হ'বলৈ শৰীৰৰ সকলোবোৰ প্ৰয়োগ কৰিও ব্যৰ্থ। অন্তিম কালত গজেন্দ্ৰৰ সদ্বুদ্ধি আহিল যে একমাত্ৰ পৰমেশ্বৰ বাহিৰে এই মৰম সংকট বেলাত তেওঁ উদ্ধাৰকৰ্তা আৰু কোনো নাই। সেয়েহে গজেন্দ্ৰৰ মনতে চিন্তা কৰি এপাহি সুবৰ্ণ কমল ফুৰে ওপৰলৈ ধৰি অতি দুখেৰে আৰ্তনাদ কৰি কৈছিল, হে ভগৱন্ত গুৰু, মোক তোমাৰ দাস কৰি লোৱা, মই তোমাক নমস্কাৰ কৰিছো। আৰ্তনাদ গজেন্দ্ৰৰ এই কাৰুণিক দুটি বাণী ভকতবৎসল ভগৱন্ত পুষ্ট নিমিষতে হাতে চক্ৰ ধৰি গৰুৰ স্কন্ধত আহি গাখমে গজেন্দ্ৰক পাৰলৈ তুলি নিমিষতে চক্ৰ মাৰি গা মূৰ ফালি গজেন্দ্ৰক উদ্ধাৰ কৰিলে। এই ঘোষাৰ আধ্যাত্মিক তত্ত্ব এই যে এই সংসাৰৰ জীৱসমূহ উন্মুক্ত গজেন্দ্ৰৰ নিজ নিজ পুত্ৰ বাচ্চা সংগত লৈ ইন্দ্ৰিয় ভোগত উন্মুক্ত হৈ সংসাৰৰ সৰোবৰত খেলি আছে। জীৱন থকাতেই কালৰূপীকালে এফালৰ পৰা গিলি আছে। নাহিকে চেতনকাল অজগৰে এদিন হঠাতে গাভৰ কামত জীৱে উপলব্ধি কৰিব, অৰ্থাৎ জীৱৰো এদিন অন্তিম সংকটকাল উপস্থিত হ'ব। সেই সংকট মুহূৰ্তত জীৱক ৰক্ষা কৰোঁতা কোন আছে? একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ ব্যতিৰে কালগাহৰ মূৰ ছিঙি জীৱক কোনেও ৰক্ষা কৰিব নোৱাৰে। সেইবাবে সময় থাকোঁতেই অতি কাতৰভাৱে জীৱে পৰমেশ্বৰৰ চৰণত দাসত্ব স্বীকাৰ কৰি ভক্তি কৰিব লাগে। দুদান্ত বন্যজন্তু গজেন্দ্ৰক যিজন কৃপালু ভগৱন্তই ৰক্ষা কৰিলে, সেইজনে অচিৰেই কালগাহৰ মুখৰ পৰা তেওঁৰ আশ্ৰিত জীৱক ৰক্ষা কৰিব। আজি ইমানতেই সামৰণি মাৰিছো। ॐ विष्णु ॐ विष्णु ॐ विष्णु।